RPF Constable and Assam Police Driver. General knowledge for written test. 20 MCQ question and answer. Important GK. মানুহৰ তেজৰ প্লাজমা আৰু ৰক্ত কণাৰ অনুপাত কিমান শতাংশ? ক 50% অনুপাত 50%, খ 60% অনুপাত 40%, গ 55% অনুপাত 45%, ঘ। এজন প্ৰাপ্তবয়স্ক মানুহৰ দুটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱিত হয়? ক 180 লিটাৰ, খ 2 লিটাৰ, গ 1.5 লিটাৰ, ঘ 100 লিটাৰ, ক হৈছে শুদ্ধ উত্তৰ 180 লিটাৰ। 1 কিলোগ্ৰাম ওজন কিমান নিউটন? ক 98.10 নিউটন, খ 981 নিউটন, গ 98.1 নিউটন, ঘ 9.81 নিউটন। উত্তৰটো হৈছে গ 98.1 নিউটন। শব্দ তৰংগ কি? ক যান্ত্ৰিক তৰংগ, খ অনুদৈৰ্ঘ্য তৰংগ, গ চাপৰ তৰংগ, ঘ এটাও নহয়। উত্তৰটো হৈছে ক যান্ত্ৰিক তৰংগ। SI পদ্ধতিত পদাৰ্থৰ আপেক্ষিক ৰোধৰ একক কি? ক ওহম, খ ওহম মিটাৰ, গ ওহম মিটাৰ 1, ঘ ওহম মিটাৰ 2। শুদ্ধটো হৈছে খ ওহম মিটাৰ। এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে? ক গ্ৰীক, খ লেটিন, গ ফৰাচী, ঘ জাৰ্মান। শুদ্ধটো হৈছে গ ফৰাচী ভাষাৰ পৰা আহিছে। পৃথিৱীত ব্যৱহাৰ উপযোগী পানীৰ শতকৰা পৰিমাণ কিমান? ক 5%, খ 4%, গ 2%, ঘ 3%। উত্তৰ ঘ 3%। সূৰ্যৰ পৰা অতিবেঙুনীয়া ৰশ্মি বায়ুমণ্ডলৰ কোনটো স্তৰত শোষণ হয়? ট্ৰপোস্ফিয়াৰ, ট্ৰেন্সফাৰস্ফিয়াৰ, মেছস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ। চিপকো আন্দোলন কেতিয়া সংঘটিত হৈছিল? ক 1975 চনত, খ 1971 চনত, গ 1970 চনত, ঘ 1972 চনত। শুদ্ধটো হৈছে 1972 চনত। সেউজীয়া উদ্ভিদত থকা পদাৰ্থবিধৰ নাম কি? ক ক্লৰোফিল, খ ক্লৰোফ্লুৰকাৰ্বন, গ অক্সিজেন, ঘ এটাও নহয়। উত্তৰ হ'ব ক্লৰোফিল। পৃথিৱীৰ কোনখন মহাদেশত বনাঞ্চলৰ ধ্বংসৰ পৰিমাণ আটাইতকৈ বেছি? ক ইউৰোপ, খ এছিয়া, গ আফ্ৰিকা, ঘ ওচেনিয়া। উত্তৰটো হৈছে খ এছিয়া। পৃথিৱীৰ কিমান শতাংশ পানীৰে আৱৰি আছে? ক 90%, খ 85%, গ 92%, ঘ 97%। উত্তৰটো হৈছে 97%।
কলচী উদ্ভিদ ক'ত পোৱা যায়? ক. অসম, খ. মণিপুৰ, গ. মেঘালয়, ঘ. পশ্চিম বংগ। উত্তৰটো হৈছে গ. মেঘালয়। ভূমিকম্পৰ প্ৰাবল্য জোখা স্কেলডালৰ নাম কি? ক. ৰিখটাৰ, খ. ডেচিবল, গ. হাৰ্টজ, ঘ. এটাও নহয়। উত্তৰটো হ'ব ক. ৰিখটাৰ। তলৰ কোনটো সম্পদ অনৱীকৰণ? ক. জলশক্তি, খ. প্ৰাণী, গ. বননি, ঘ. প্ৰাকৃতিক গেছ। উত্তৰটো হৈছে ঘ. প্ৰাকৃতিক গেছ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? ক. ৭খন, খ. ৫খন, গ. ৩খন, ঘ. ৮খন। উত্তৰটো হৈছে খ. ৫খন। আটাইতকৈ ক্ষুদ্ৰ অণুজীৱটো কি? ক. ভাইৰাছ, খ. বেক্টেৰিয়া, গ. প্ৰটোজোৱা, ঘ. ভেঁকুৰ। শুদ্ধটোতো হৈছে ক. ভাইৰাছ। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? ক. কুকুৰিকণা, খ. পয়ালগা, গ. স্কাৰ্বি, ঘ. বেৰি-বেৰি। শুদ্ধটোতো হৈছে ক. কুকুৰিকণা। গাখীৰত পানী মিহলোৱাটো ধৰা যন্ত্ৰটো কি? ক. ইক্টমিটাৰ, খ. ফেক্টমিটাৰ, গ. মিল্কমিটাৰ, ঘ. লেক্টমিটাৰ। উত্তৰটো হৈছে লেক্টমিটাৰ। বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি? ক. লক্ষ্মণ প্ৰসাদ আচাৰ্য, খ. জগদীশ প্ৰসাদ, গ. ৰঞ্জন গগৈ, ঘ. এজনো নহয়। শুদ্ধটো হৈছে ক. লক্ষ্মণ প্ৰসাদ আচাৰ্য। ধন্যবাদ বন্ধু বান্ধৱীসকল। আজিলৈ ইমানটোৱেই MCQ আছিলে।